এই সিনেমাখনক লৈ আমাৰ একো আপত্তি নাই, কিন্তু আমি সকলোৱে জানো অসমত কেইটা চিনেমা হল আছে, কেইটামানহে লেখত ল'বলগীয়া চিনেমা হল আছে। আৰু তেনেকুৱা স্থলত এই চিনেমাখন এতিয়া মুক্তি কিয় দিব লাগে? 31 অক্টোবৰত জুবিনদাৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে মুক্তি দিলে, আৰু এইটো ভিডিঅ' মই বনাই আছোঁ 10 নৱেম্বৰ তাৰিখে। তাৰ মানে কি, অসমৰ 70% মানুহে এতিয়ালৈকে জুবিনদাৰ শেষ চিনেমা চাবলৈ বিচাৰিলেও চাব পৰা নাই, টিকেট নোপোৱাৰ বাবে, অসমত চিনেমা হল কম হোৱাৰ বাবে। আৰু এনেকুৱা টাইমত 21 নৱেম্বৰ তাৰিখে এই চিনেমাখন মুক্তি কিয় দিব লাগে? যদি আপুনি জুবিনদাক ভাল পায়, জুবিনদাৰ প্ৰতি আপোনাৰ আন্তৰিকতা আছে, তেনেহ'লে এক মাহৰ পিছত এইখন চিনেমা মুক্তি দিলে কিবা অসুবিধা আছে নেকি? অসমীয়া চিনেমা চাবলৈ নেযাব বুলি নকওঁ, সকলোৱে চাবলৈ যাওক, কিন্তু জুবিনদাৰ শেষ চিনেমাখন নোচোৱাকৈ এখন চিনেমা পচিবল নহয়, সম্ভৱ নহয়। যদি 21 নৱেম্বৰত এখন চিনেমা আহেও হলত, তেনেহ'লে কোনে কোনে চাব আৰু কোনে কোনে নাচায়, কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।